জানে উপদেশদাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে সিটো ভকতক মায়া এৰি আহে প্ৰমাণ পাৱে মনত চাৰে আন কাম নিৰৈ গুণ নাম উপজয় ৰতি কৃষ্ণ হেন বা বুলিবা বিষয় লোকৰ আছে দম্ভয় শিখবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অব্যভিচাৰ নেৰৈ মৃত্যু ভয় হেন বা সংশয় কৰিবা তুমি নিপতি শুনি অ মহন্ত ইহাৰ সিদ্ধান্ত তোমাত কহো সম্প্ৰতি যতে কবিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন হবেও সপোন খনে কহয়ে বিনাশ হেন জানি যিটো মন নিয়মী কৃষ্ণত ভকতি কৰে সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ তৰে পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি যোগীৰ বিষম মন নিয়ম কৰিবে কাৰ চপৰাই গুণে নিমিৰায় নপাইলো সংসাৰ পাৰ হাঁহি কবি সিধে বোলন্তে নিপতি চিন্তা কৰা পৰি কৃষ্ণক নিশ্চয় কহি হৃদয় যেবে বাক্য শুনা মোৰ সুদিহ বিশ্বাসে আতীয় প্ৰয়াসে তৰিবা সংসাৰ ঘোৰ ভকতি সুলভ দেৱৰো দুৰ্লভ যোগীও নজানে যাক সুগম ভকতি পথ যিটো
কত কৰিব তাক। কৃষ্ণ। ভক্তি মাতৃ আইগৰাকীৰ শ্ৰীচৰণত সেৱাভাগ নিবেদন কৰিছোঁ। আইগৰাকী কৃষ্ণ কৃষ্ণ। অতি কুকিল কণ্ঠেৰে আপোনালোকক কৃষ্ণ কথা অমৃত পান কৰালে। আমাৰ খবৰ এটা আহিছে, আমি আপোনালোকক কওঁ, অতি দুখেৰে জনাওঁ, গহপুৰ জিলাৰ নে লখিমপুৰ বিপুৰীয়া আমাৰ পৰম শ্ৰদ্ধাৰ সুব্যাখ্যাকাৰ সুপাঠক ধনীৰাম চেতিয়া বাপ ৰাতিপুৱা 9টা বজাত বিয়োগ হ'ল আৰু তেখেতৰ বিয়োগৰ খবৰটো আমাৰ সন্দিকৈ বাপা আমাক জনালে। গতিকে ভকত বৈষ্ণৱ আইসকল সকলোৱে তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে আমি সকলোৱে এটা প্ৰাৰ্থনা আৰু হৰিধ্বনি জনাম, সকলোৱে সহযোগ কৰিব। তাৰপিছতে আমি পাঠৰ মাজত সোমাই যাম। কৃষ্ণ। সকলোকে সেৱা জনাইছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন হয়ুক হৰি হৰিয়ুক মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি উপৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ। কৃষ্ণ কৃষ্ণ হৰি ঔ হৰাম। আমি বাপজনক কেইবাবাৰো লগ পাইছোঁ, সকলোৰে সহিত বৰ আনন্দ ভাগৱতত দিয়ে তেখেতে পাঠ কৰি। বাপজনৰ আত্মা সদ্গতি হওক। এতিয়া আমি পাঠৰ মাজত সোমাই যাওঁ। বাপাইসকল 9জন সিদ্ধৰ 9টা প্ৰশ্নৰ উত্তৰত সুন্দৰভাৱে প্ৰশ্নৰ উত্তৰ 9জন সিদ্ধই দি আছে। এতিয়া আত্যন্তিক সুখৰ কথাটো ক'লে, এতিয়া ভাগৱত ধৰ্মৰ লক্ষণৰ কথাটো কৈছে। ভাগৱত ধৰ্মৰ লক্ষণনো কি? তাৰ আগে আগে আমি এভাগী নাম গাব লাগিব। তাৰপিছত আপোনালোকৰ মাজত ভাগৱত ধৰ্মৰ লক্ষণৰ কথাটো ক'ম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। সকলোৱে ধৰিব নামখাৰ। কৃষ্ণ। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয়। সকলোৱে গাব, সকলোৱে আনন্দ ল'ব। জয় শ্ৰী ৰাম জয় সনাতন হে জয় জয় ৰাম